আন এটি সৰু ভিডিঅ' আৰু তিনিটি শব্দ কজ, বিকজ এণ্ড ৰিজন। এই তিনিটি শব্দ কজে হওক, বিকজে হওক বা ৰিজনে হওক, এই তিনিটি শব্দ কিন্তু আমাৰ প্ৰায় ডে টু ডে লাইফ, এভৰিডে লাইফত আমাৰ ব্যৱহাৰ হয় বা আমাৰ এডুকেশ্যন লাইফত ব্যৱহাৰ হয়। আমি প্ৰথমটো চাব লাগিব কজ। কজ মানে কজ শব্দটোৰ অৰ্থ হৈছে কাৰণ, উৎস বা মূল ঘটনা। কজ শব্দটোৰ অৰ্থ হৈছে কাৰণ, উৎস বা মূল ঘটনা। কাৰণ, উৎস বা মূল ঘটনা অৰ্থাৎ এইটো আমি নাউন ফৰ্মত আমি নাউন ফৰ্মত বা আমি ভাৰ্ব ফৰ্মতো ব্যৱহাৰ কৰিব পাৰি। নাউন বা ভাৰ্ব ফৰ্মত ব্যৱহাৰ কৰিব পাৰি যে কজটো, হোৱাট ইজ দ্য কজ অফ দ্য লাষ্ট ডে ৰেইন, এনেকুৱা ধৰণৰ মূল উৎসটো কি, মূল কাৰণটো কি বা ঘটনাটো কি। এইটো ইংৰাজীত আমি লিখিব পাৰি যে a cause is the event that makes something happen. A cause is the event that makes something happen. অৰ্থাৎ কজটো হৈছে কিবা এটা ঘটনা, কিবা এটা ইভেন্ট হৈ গৈছে বা কিবা এটা হেপেনিং হৈছে, এইটোৰ কাৰণটো কি, কাৰণ বা উৎস মূল ঘটনাটো কি। আমি ইংৰাজীত লিখিছো, উদাহৰণস্বৰূপে লিখিছো যে ৰেইন ইজ দ্য কজ অফ ৱেট গ্ৰাছ। আমি লিখিছো যে ৰেইন ইজ দ্য কজ অফ ৱেট গ্ৰাছ। ৰেইন ইজ দ্য কজ অফ ৱেট গ্ৰাছ অৰ্থাৎ বৰষুণটো হৈছে ভিজা ঘাঁহৰ কাৰণ। আমাৰ বৰষুণটো হৈছে ভিজা ঘাঁহৰ কাৰণ। ৰেইন ইজ দ্য কজ অফ ৱেট গ্ৰাছ। গতিকে কজটো বুজাইছে। হোৱাট ইজ দ্য কজ মানে উৎসটো কি, কাৰণটো কি, মূল ভাৱটো কি, কজ। লেটস সি নাম্বাৰ 2 বিকজ। আমি বিকজটো কাৰণ বুজাই, যিহেতু বুজায়, কিন্তু বিকজটো হৈছে এটা কনজাংশন হয় বা এটা লিংকিং ৱৰ্ড হয় বা জইনিং ৱৰ্ড হয়, অৰ্থাৎ এইটো কানেক্ট কৰে। Suppose Rita did not come to college yesterday because of her illness. Rita যোৱাকালি বিদ্যালয় অহা নাই তাইৰ ইলনেছৰ কাৰণে। কাৰণটো আছিল তাইৰ ইলনেছ। গতিকে এইটো মানে কানেক্টেড ৰিজাল্ট। এইটো আমাৰ কানেক্টেড ৰিজাল্ট। এইটো সদায় ৰিজাল্টৰ লগত ৰিলেটেড হৈ যায়, কানেক্টেড ৰিজাল্ট। আমি উদাহৰণ পাৰি যে the grass is wet because of rain. The grass is wet because of rain. The grass is wet because of rain. অৰ্থাৎ বৰষুণৰ কাৰণে আমাৰ ঘাঁহখিনি কি হৈছে, ভিজি গৈছে বা তিতি গৈছে বুলি আমি লিখিব লাগিব, তিতি গৈছে। গতিকে বিকজটো কাৰণ যিহেতু। লাষ্ট বাট নট দ্য লিষ্ট আমাৰ ৰিজনটো হৈছে কাৰণ বা উত্তৰ, অৰ্থাৎ কাৰণ। এ লজিকেল এক্সপ্লেনেশ্যন, এইটো নাউন ফৰ্মত ব্যৱহাৰ কৰা হয়। এ লজিকেল এক্সপ্লেনেশ্যন অৰ্থাৎ why, এইটোৰ লগত why ৰিলেটেড থাকে। why this is happened, tell me the reason, কিয় হৈছে এইটো মোক ৰিজন কোৱা, কাৰণ কোৱা। এইটো ইজ এন লজিকেল এক্সপ্লেনেশ্যন, এটা লজিকেল এক্সপ্লেনেশ্যন হয়। আমি উদাহৰণটো আমি লিখিছো the reason I carry অলপ দেখা পাই ফালে the reason I carry an umbrella to stay dry. The reason I carry an umbrella to stay dry. অৰ্থাৎ মই যে আমব্ৰেলাটো কঢ়িয়াই ফুৰি থাকো, কাৰণ মই শুকান থাকিবৰ কাৰণে মই আমব্ৰেলাটো মানে কঢ়িয়াই থাকো, লৈ ফুৰি থাকো। সো ফ্ৰেণ্ডছ, ভিউৱাৰ্ছ, এইটো কজ কাৰণ, মূল ঘটনা, উৎস, কজ। এইটো এটা ভাৰ্ব ফৰ্ম বা নাউন ফৰ্মত ব্যৱহাৰ কৰিব পাৰি। সেকেন্ডটো বিকজ, এইটো লিংকিং ৱৰ্ড, কানেকশ্যন হয় বা কনজাংশন হিচাপে ব্যৱহাৰ কৰে, অৰ্থাৎ কানেক্টিং কৰে। বিকজ। 3 নম্বৰটো ৰিজন, এইটোৰ লগত লজিকেল এক্সপ্লেনেশ্যন আছে। আমাৰ লজিকেল এক্সপ্লেনেশ্যন আছে যে the reason I carry an umbrella is to stay dry. অৰ্থাৎ মই কি ৰিজনত, কি যুক্তিত, এইটো ৰিজনটো আচলতে যুক্তি বুজায়, কাৰণ বা উত্তৰ। কি যুক্তিত মই ছাতিটো ঘূৰি ফুৰি আছো লৈ, কাৰণ হৈছে মই শুকান থাকিবৰ কাৰণে। থেংক ইউ।